গুড মৰ্ণিং সকলোকে। ল'ৰা ছোৱালী এতিয়া উঠাই নাই আৰু এতিয়া মোৰ নিজৰ কাম আৰম্ভ কৰি দিলোঁ আৰু ইহঁতকেইটা উঠাৰ আগে আগে মোৰ সাৰা মোচা চাফা কৰা গোটেইখিনি হ'ব লাগিব। ইহঁতকেইটা উঠিলে খোৱাৰ যোগাৰ দিব লাগিব। আজি মূৰত ধুম, সেয়েহে মূৰত অকণমান তেল লগাই ল'লোঁ। এতিয়া গা ধুবলৈ যাওঁ, ঘৰৰ কাম হৈ গ'ল। এতিয়া গা ধুই আহি বন্তি দিলোঁ, ল'ৰা ছোৱালীক ভাতো দিলোঁ, দালি আৰু কণী ভাজিয়ে দিলোঁ। খাই লৈ সিহঁতকেইটা এতিয়া বহি আছে আৰু বাহিৰত আজি বহুত ৰ'দ দিছে। আৰু এতিয়া 11টা বাজিলে। দুপৰীয়া চাহকাপ বাতি পিঠা বনালোঁ, ল'ৰাকো দিলোঁ, সি কিবা কাম কৰি আছে। চাহকাপ খাই লৈ আহিলোঁ পাকঘৰলৈ দুপৰীয়া সাঁজ বনাবলৈ। বাৰীৰ পৰা কচু আনিলোঁ, কচু চাফা কৰিলোঁ। হাতখন ক'লা পৰিছিলে, কিন্তু ভীম চাবোনৰ বাচন ধোৱা সেইটোৰে জোৰকৈ হেঁচি দিলোঁ। তাৰপাছত ধুনীয়া চাফা হৈ গ'ল দেখোন। আপোনালোককো দেখুৱালোঁ। কেতিয়াবা যদি আপোনালোকৰ হাত লেতেৰা হয় তেনেকৈ চাফা কৰিব পাৰিব। আৰু ইফালে মই ভেন্দিৰ মিঠা ভাজি বনাই আছোঁ, ঘৰৰ ভেন্দি। আজি কচু মাছেৰে বনাম আৰু ৰাতিপুৱাৰে দালি আছে। এনেকৈ আজি দুপৰীয়া সাঁজ খাম। খাই লৈ অকণমান ৰেষ্ট ল'লোঁ। তাৰপাছত আকৌ ৰাতি 9টা বজাত এয়া ভাত বনাবলৈ আহিছোঁ। আলু ভাজি আৰু এওঁৰ কাৰণে ভাতকেৰেলা ভাজি বনালোঁ। আজি এনেকৈয়ে খালোঁ ৰাতি। আজিলৈ বাই।